হয়, আজি যি বজালী সমষ্টিৰ যি বালাপাৰা পঞ্চায়ত, এই বালাপাৰা পঞ্চায়তখন নতুনকৈ বজালী সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু ইয়াতে যিহেতু বিভিন্ন আন্তঃগাঁথনিকে আদি কৰি বিভিন্ন ৰাস্তা ঘাটৰ বিভিন্ন সমস্যা আছে। মই পূৰ্বৰ পৰাই যদিও জড়িত হৈছিলোঁ নতুনকৈ সংযোজন হোৱাৰ পিছত, কিন্তু এই অঞ্চলৰ ৰাইজক মই আজি মাত লগাব আহিছোঁ। যিহেতু এইবাৰ ভৱানীপুৰ সৰভোগত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু সেইকাৰণে ৰাইজক এইটোৱে কৈছোঁ যে আমাৰ যি মোদী ডাঙৰীয়াৰ আমাৰ প্ৰতিনিধি হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিনিধি হিচাপে আমি ধৰ্মেশ্বৰ ৰায়ক ইয়াতে প্ৰক্ষেপ কৰিছোঁ আৰু ধৰ্মেশ্বৰ ৰায়ক যাতে ৰাইজে অধিক ভোটত যাতে হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰে। যিহেতু কংগ্ৰেছ সমৰ্থিত যি জাতীয় পৰিষদৰ যিগৰাকী ইয়াতে প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকী দিলীপ বৰুৱাৰ নাম আৰু সততে তেওঁ কয় যে অসম আন্দোলনৰ নেতা বুলি কয়, কিন্তু সেইগৰাকী অসম আন্দোলনৰ নেতাই যি কংগ্ৰেছৰ সমৰ্থনত যি নিৰ্বাচনত অংশগ্ৰহণ কৰিছে, ৰাইজক মই এটাই কথা আহ্বান জনাইছোঁ যে ভাত খাওঁতে হয়তো 2-4টা ভাত পৰিব পাৰে, কিন্তু ভোট দিওঁতে যাতে 2-4টা ভোট যাতে উৰাজাহাজত যাতে নপৰে, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। দক্ষিণ বজালী বালাপাৰাত বিশেষকৈ দেখিবলৈ পোৱা হৈছে ৰাস্তা ঘাটত বহুত নাই, সেইকাৰণে যে যাতে আমি অধিক কাম আজি ইতিমধ্যে আমি ৰাজহুৱাভাৱে আমি ইতিমধ্যে চিন্তা কৰিছোঁ যে অধিক কাম যিহেতু কাম কৰিবলগীয়া আছে বালাপাৰা পঞ্চায়ত আৰু গোপীনাথ পঞ্চায়ত, গতিকে আগন্তুক দিনত নিশ্চিত ওপৰত বালাপাৰা পঞ্চায়ত আৰু গোপীনাথ পঞ্চায়তত প্ৰায়ৰিটি দি পেলাই কাম কাজসমূহ কৰা হ'ব। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।